না এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি আমাক দিছে যথেষ্ট মানে সকাহ পাব তাৰ বিপৰীতে এইখিনি আমি সন্তুষ্ট নহয় যদি আৰু পানীখিনি যোৱালৈ আৰু 2-3 দিন 4 দিন লাগিব মানুহখিনিতো আবদ্ধ হৈ আছে তাতে যদি চৰকাৰে যিখিনি দিছে তাতকৈ আৰু অলপ কিবা বঢ়াই দিয়ে নিশ্চয় ৰাইজ উপকৃত হ'ব আৰু মেডিকেল টিমটোতো ইমাৰ্জেঞ্চি আমাৰ লাগে কাৰণ এটা দুৰ্গন্ধময় পৰিস্থিতি মই আগো কৈ আছোঁ এই পৰিস্থিতিটো পানী যোৱাৰ পিছত এটা দুৰ্গন্ধ হয় ঘৰ দুৱাৰ চবৰে কেঁচা ঘৰ এটা যদি অলপ ফেনাইল বা মেলেৰিয়াৰ টিমটো যদি পঠায় জ্বৰ চৰ্দি প্ৰায় ঘৰতে হৈ আছে তেনেহ'লে অলপ ভাল হয় না এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি আমাক দিছে যথেষ্ট মানে সকাহ পাব তাৰ বিপৰীতে এইখিনি আমি সন্তুষ্ট নহয় যদি আৰু পানীখিনি যোৱালৈ আৰু 2-3 দিন 4 দিন লাগিব মানুহখিনিতো আবদ্ধ হৈ আছে তাতে যদি চৰকাৰে যিখিনি দিছে তাতকৈ আৰু অলপ কিবা বঢ়াই দিয়ে নিশ্চয় ৰাইজ উপকৃত হ'ব আৰু মেডিকেল টিমটোতো ইমাৰ্জেঞ্চি আমাৰ লাগে কাৰণ এটা দুৰ্গন্ধময় পৰিস্থিতি মই আগো কৈ আছোঁ এই পৰিস্থিতিটো পানী যোৱাৰ পিছত এটা দুৰ্গন্ধ হয় ঘৰ দুৱাৰ চবৰে কেঁচা ঘৰ এটা যদি অলপ ফেনাইল বা মেলেৰিয়াৰ টিমটো যদি পঠায় জ্বৰ চৰ্দি প্ৰায় ঘৰতে হৈ আছে তেনেহ'লে অলপ ভাল হয় না এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি আমাক দিছে যথেষ্ট মানে সকাহ পাব তাৰ বিপৰীতে এইখিনি আমি সন্তুষ্ট নহয় যদি আৰু পানীখিনি যোৱালৈ আৰু 2-3 দিন 4 দিন লাগিব মানুহখিনিতো আবদ্ধ হৈ আছে তাতে যদি চৰকাৰে যিখিনি দিছে তাতকৈ আৰু অলপ কিবা বঢ়াই দিয়ে নিশ্চয় ৰাইজ উপকৃত হ'ব আৰু মেডিকেল টিমটোতো ইমাৰ্জেঞ্চি আমাৰ লাগে কাৰণ এটা দুৰ্গন্ধময় পৰিস্থিতি মই আগো কৈ আছোঁ এই পৰিস্থিতিটো পানী যোৱাৰ পিছত এটা দুৰ্গন্ধ হয় ঘৰ দুৱাৰ চবৰে কেঁচা ঘৰ এটা যদি অলপ ফেনাইল বা মেলেৰিয়াৰ টিমটো যদি পঠায় জ্বৰ চৰ্দি প্ৰায় ঘৰতে হৈ আছে তেনেহ'লে অলপ ভাল হয় না এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি আমাক দিছে যথেষ্ট মানে সকাহ পাব তাৰ বিপৰীতে এইখিনি আমি সন্তুষ্ট নহয় যদি আৰু পানীখিনি যোৱালৈ আৰু 2-3 দিন 4 দিন লাগিব মানুহখিনিতো আবদ্ধ হৈ আছে তাতে যদি চৰকাৰে যিখিনি দিছে তাতকৈ আৰু অলপ কিবা বঢ়াই দিয়ে নিশ্চয় ৰাইজ উপকৃত হ'ব আৰু মেডিকেল টিমটোতো ইমাৰ্জেঞ্চি আমাৰ লাগে কাৰণ এটা দুৰ্গন্ধময় পৰিস্থিতি মই আগো কৈ আছোঁ এই পৰিস্থিতিটো পানী যোৱাৰ পিছত এটা দুৰ্গন্ধ হয় ঘৰ দুৱাৰ চবৰে কেঁচা ঘৰ এটা যদি অলপ ফেনাইল বা মেলেৰিয়াৰ টিমটো যদি পঠায় জ্বৰ চৰ্দি প্ৰায় ঘৰতে হৈ আছে তেনেহ'লে অলপ ভাল হয় না এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা যিখিনি আমাক দিছে যথেষ্ট মানে সকাহ পাব তাৰ বিপৰীতে এইখিনি আমি সন্তুষ্ট নহয় যদি আৰু পানীখিনি যোৱালৈ আৰু 2-3 দিন 4 দিন লাগিব মানুহখিনিতো আবদ্ধ হৈ আছে তাতে যদি চৰকাৰে যিখিনি দিছে তাতকৈ আৰু অলপ কিবা বঢ়াই দিয়ে নিশ্চয় ৰাইজ উপকৃত হ'ব আৰু মেডিকেল টিমটোতো ইমাৰ্জেঞ্চি আমাৰ লাগে কাৰণ এটা দুৰ্গন্ধময় পৰিস্থিতি মই আগো কৈ আছোঁ এই পৰিস্থিতিটো পানী যোৱাৰ পিছত এটা দুৰ্গন্ধ হয় ঘৰ দুৱাৰ চবৰে কেঁচা ঘৰ এটা যদি অলপ ফেনাইল বা মেলেৰিয়াৰ টিমটো যদি পঠায় জ্বৰ চৰ্দি প্ৰায় ঘৰতে হৈ আছে তেনেহ'লে অলপ ভাল হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110